নমস্কাৰ। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে কেইটামান প্ৰশ্ন চৰকাৰক সুধিব বিচাৰিছোঁ। বিষয় অংগনবাড়ী কৰ্মী তথা সহায়িকাৰ মাননি। অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বা মাননি ক্ৰমে ৬,০০০ আৰু ৩,০০০। এই মাননিত তেওঁলোকৰ বাবে কিমান গ্ৰহণযোগ্য আপোনালোকে ভাবি চাইছেনে? আপোনালোকেনো ক'ত ভাবিব? এচি গাড়ী, এচি অফিচ আৰু এচি ঘৰ। এদিন আপোনালোকে অংগনবাড়ী কৰ্মী বা সহায়িকাৰ ঠাইত কাম কৰি চাব। তেতিয়াহে আপোনালোকে বুজিব যে এই মাননি তেখেতলোকৰ বাবে কিমান গ্ৰহণযোগ্য। আমি নকওঁ যে অংগনবাড়ী কৰ্মী সহায়িকাক মাহত ৪০-৫০ হাজাৰকৈ টকা দিয়ক বুলি, কিন্তু চৰকাৰে কিমান দি আছে? মাত্ৰ ৬,০০০ৰ পৰা ৩,০০০। এই দৰমহাৰে জানো আজিৰ দিনত চলিব পাৰি? সকলো সামগ্ৰীৰ দাম প্ৰতিদিনে আকাশ চুইছেগৈ, কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা সেই হিচাপত বঢ়া নাই। নে চৰকাৰে ভাবে নেকি অংগনবাড়ী কৰ্মী সহায়িকাৰ একো কামেই নাই বুলি? ৰ'ব, আপোনালোকক তেওঁলোকৰ কামৰ বিৱৰণ দিওঁ। অংগনবাড়ী কৰ্মী সহায়িকাই শিশুৰ শিক্ষাৰ আৰম্ভণি, টিকা প্ৰদান, পুষ্টি সহায়, স্বাস্থ্য পৰীক্ষা, শিশুৰ চাফ চিকুণ আদি বহু গুৰুত্বপূৰ্ণ সেৱা দিয়ে। এতিয়া চৰকাৰে ডিজিটেল ইণ্ডিয়া বনাইছো বুলি কৈ অংগনবাড়ী কৰ্মীক পোষণ ট্ৰেকাৰ, মুখ চিনাক্তকৰণ আৰু মোবাইল এপ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে। কিন্তু প্ৰশিক্ষণৰ নামত কি কৰিছে তেখেতলোকে? একো কৰা নাই। না সেইবোৰ ব্যৱহাৰ কৰিবলৈ একোটা ভাল মোবাইল বা ফোন প্ৰদান কৰিছে। কেইবছৰমান আগত পুষ্টিকৰ খাদ্যৰ বাবে কেইটামান ভাল বস্তু চৰকাৰৰ পৰা আহিছিল আৰু শিশুৱে সেইবোৰ খাই ভালো পাইছিল। তেতিয়া শিশুৰ মুখৰ হাঁহিয়ে অংগনবাড়ী কৰ্মী সহায়িকাৰ কষ্ট পাহৰাই দিছিল। কিন্তু আজি কি হৈছে? পুষ্টি খাদ্যৰ নামত কেইটামান চুজিৰ পেকেট, সেইটো বহুদিন পুৰণি, লগতে সোৱাদবিহীন। তথাপিও অংগনবাড়ী কৰ্মী সহায়িকাৰ হাৰ মনা নাই। যেনেকৈ হ'লেও শিশুক ভাল শিক্ষাৰ লগতে বহু অংগনবাড়ী কেন্দ্ৰ আজি পানীত ধান নচৰা অৱস্থাত। না কেন্দ্ৰৰ মেৰামতি, না খোৱা পানীৰ ব্যৱস্থা, না ভাল শৌচাগাৰৰ ব্যৱস্থা। কিন্তু চৰকাৰে এনেবোৰ সমস্যাৰ সমাধান নকৰে। এগৰাকী অংগনবাড়ী কৰ্মীয়ে একেলগে শিক্ষক, ৰন্ধনকাৰী আৰু পৰিচ্ছন্নতা কৰ্মীৰ দায়িত্ব বহন কৰে। বহু বছৰ ধৰি অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা একেবাৰে বঢ়া নাছিলে আৰু এতিয়া বঢ়াইছে মাত্ৰ ১৫০০ টকা আৰু ৭০০ টকা। এই ১৫০০ টকা আৰু ৭০০ টকা বঢ়াই চৰকাৰে অংগনবাড়ী কৰ্মীক কি ক'ব বিচাৰিছে? আজিৰ এইটো যুগত মাহত ৬,০০০ আৰু ৩,০০০ টকাৰ লগত পৰিয়াল পোহপাল কৰিব পাৰিনে? উল্লেখিত যে কৰ্ণাটক উচ্চ ন্যায়ালয়ে কয় যে অংগনবাড়ী কৰ্মীৰ পদ এটা সন্মানসূচকহে আৰু এয়া কোনো চৰকাৰী চাকৰি নহয়। আৰু এই সিদ্ধান্তই অধিকাৰ আৰু সমতাৰ বিষয়ে নতুন প্ৰশ্ন উত্থাপন কৰিছে। আমি সকলোৱে অংগনবাড়ী কৰ্মী সহায়িকাৰ অধিকাৰ ৰক্ষাৰ বাবে কণ্ঠ তুলিব লাগিব। উন্নত সংস্থাপন, সঠিক মাননি আৰু সুৰক্ষিত কামৰ পৰিৱেশ নিশ্চিত কৰিবলৈ সহায় কৰিব লাগিব। এই ভিডিঅ' আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু সকলো মানুহক জনাওক যে এই অংগনবাড়ী কৰ্মী সহায়িকাৰ সমাজত কিমান ভূমিকা আছে। যিমানে সমস্যা নাথাকক কিয়, অংগনবাড়ী কৰ্মীসকল আমাৰ সমাজৰ মজ্জাৰ দৰে। আমি যদি তেওঁলোকৰ সহায় কৰোঁ তেন্তে শিশুৰ ভৱিষ্যত উজ্জ্বল হ'ব। গতিকে বন্ধু বান্ধৱীসকল, ইয়াকে কৈ আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ। আৰু ভিডিঅ' নিৰ্মাণ কৰিবলৈ সময়ৰ লগতে বহু কষ্ট আৰু সাধনাৰ প্ৰয়োজন হয়। সেয়েহে আপোনালোকলৈ এটাই অনুৰোধ, ভিডিঅ' যদি ভাল লাগে তেন্তে ভিডিঅ'ত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।